নমস্কাৰ পিএ আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস দৰঙৰ দলগাঁৱত অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰে বন বিভাগে মঙলদৈ আৰু কামৰূপ সংমণ্ডল বন বিভাগৰ যুটীয়া অভিযানত দৰঙৰ ধনশ্ৰী ২ নং ধনশ্ৰী আৰু শ্যামটিলাৰ পৰা ৩টা অবৈধ কাঠফলা মিল জব্দ কৰে বিভাগটোৱে পুনৰবাৰ জনাইছো দৰঙৰ দলগাঁৱত অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিছে বন বিভাগে মঙলদৈ আৰু কামৰূপ সংমণ্ডল বন বিভাগৰ যুটীয়া অভিযানত দৰঙৰ ধনশ্ৰী ২ নং ধনশ্ৰী আৰু শ্যামটিলাৰ পৰা ৩টা অবৈধ কাঠফলা মিল জব্দ কৰে আনহাতে ৩ লক্ষাধিক টকা মূল্যৰ চিচু চেগুন আৰু গমাৰিৰ কাঠ জব্দ কৰে বন বিভাগৰ দলটোৱে উল্লেখযোগ্য যে দিনৰ ভাগত বন্ধ ৰাখি নিশাৰ আন্ধাৰৰ সুযোগ লৈ কাম অব্যাহত ৰাখে কাঠফলা মিলসমূহে আৰু এই গোপন সূত্ৰৰ প্ৰমখেদি এই তথ্য লাভ কৰিছিল আৰক্ষী তথা বন বিভাগে অৱশেষত বন বিভাগৰ অভিযানত জব্দ হয় কাঠফলা মিল আৰু বহু মূল্যৱান কাঠফলা মিলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো দৰঙৰ দলগাঁৱত অবৈধ কাঠফলা মিলসহ বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ কৰিছে বন বিভাগে মঙলদৈ আৰু কামৰূপ সংমণ্ডল বন বিভাগৰ যুটীয়া অভিযানত দৰঙৰ ধনশ্ৰী ২ নং ধনশ্ৰী আৰু শ্যামটিলাৰ পৰা ৩টা অবৈধ কাঠফলা মিল জব্দ কৰে বন বিভাগে আনহাতে ৩ লক্ষাধিক টকা মূল্যৰ জব্দ কৰা কাঠখিনিৰ মূল্য ৩ লক্ষাধিক টকা চিচু চেগুন আৰু গমাৰি কাঠ জব্দ কৰিছে বন বিভাগে উল্লেখযোগ্য যে দিনৰ ভাগত বন্ধ ৰাখি নিশাৰ আন্ধাৰৰ সুযোগ লৈ কাম অব্যাহত ৰাখে কাঠফলা মিলসমূহে আৰু এই তথ্য লাভ কৰিছিল বন বিভাগে অৱশেষত বন বিভাগৰ অভিযানত জব্দ হ'ল ৩টাকৈ কাঠফলা মিল আৰু বহু মূল্যৱান কাঠফলাৰ মিলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বিভাগটোৱে পানবাৰী থানাৰ অন্তৰ্গত তাত মানে ধনশিৰি আৰু ২ নম্বৰ গম পালোঁ পানবাৰী থানাৰ অন্তৰ্গত তাত মানে ধনশিৰি আৰু ২ নম্বৰ ধনশিৰি তাত মানে কেইটামান মিল অবৈধভাৱে ৰাতি চলাই আছে দিনত তেওঁলোকে মিলটো খুলি থয় মানে নিশা হ'লে বন বিভাগৰ অজ্ঞাতে বা ধৰি লওঁ আৰক্ষীৰ অজ্ঞাতে তেওঁলোকে নিশা মানে মিলটো চলাই থাকে সেই সূত্ৰে আমি গম পাই আমাৰ উত্তৰ কামৰূপ বন সংমণ্ডলৰ পথাৰকাৰী মহোদয়ৰ আমি জনালোঁ দিয়া প্ৰচাৰৰ লগে লগে আমাক ফৌজ পঠালে আমাৰ ইয়াতে প্ৰায় ১২জনমান ফৌজ পঠালে প্ৰটেকশ্যন ৰেঞ্জাৰ্ছক পঠাই ক'লে যে আপোনালোকে আজিৰ ভিতৰত মিলকেইটা তাৰপৰা ডিছপ'জ কৰি দিব লাগে যেনেকৈ নহওক আমি গোটেইবিলাক গ'লোঁ গৈ ৰাতিপুৱা আমি প্ৰায় ৭:৩০টাৰ পৰা অপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ কৰি এতিয়া আমি ১২:৩০ কমপ্লিট কৰিলোঁ গোটেইকেইটা মিলাই আমি সুকলমে উঠাই লৈ আহিলোঁ আৰু লগতে কিছু আমি কাঠো আনিলোঁ আৰু আমি যিকেইটা মিলৰ মালিক এতিয়া আমি তদন্ত কৰিছোঁ সেই তেওঁলোকৰ ওপৰত আমি এটা বনৰ গোচৰ আমি ৰুজু কৰিম আৰু আৰক্ষীকো আমি FIR দিম পানবাৰী থানাত তেওঁলোকেও অনুসন্ধানটো কৰিব আমিও অনুসন্ধান কৰিম আৰু অনুসন্ধানৰ অন্তত যদি তেওঁলোকে দোষী হয় বন আইনমতে তেওঁলোকে শাস্তি পাব আমি ধনশিৰি ২ নম্বৰ ধনশিৰি শ্যামটিলাৰ পৰা ২ নম্বৰ ধনশিৰিত ২টা নে ৩টা আৰু শ্যামটিলাৰ এটা তাৰ ওপৰতো এতিয়া আমি অনুসন্ধান কৰি আছোঁ তেওঁলোকেতো আমাক দেখা দিলে আৰু এই বিশেষ খবৰটো দি ষ্টুডিঅ'ৰ পৰা মই জনক দেখা বিদায় দিছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PA নিউজ ধন্যবাদ